মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 10 নম্বৰ পাঠত থকা প্ৰত্যাহ্বান এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া মই তোমালোকক অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰবিলাক এফালৰ পৰা লিখি দিম। তোমালোকে বহি এখন উলিয়াই লৈ প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল, সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? এতিয়া উত্তৰটো হ'ল, সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ কিছুমান মানুহৰ পৰা সমমৰ্মিতা পাইছিল আৰু আন কিছুমানে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল। খ নম্বৰ প্ৰশ্নটো হ'ল, বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ, বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্ৰিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল। গ নম্বৰ, পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি বিষয়ত ৰাপ আছে? উত্তৰ, পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অঁকা আৰু গান গোৱাত ৰাপ আছে। খ নম্বৰ প্ৰশ্ন, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? উত্তৰ, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত হতাশ ভাৱ জাগি উঠিছিল। সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল। ঙ নম্বৰ, সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? উত্তৰ, সংগ্ৰামজ্যোতিয়ে গুৱাহাটী আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্ন, সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? উত্তৰ, সংগ্ৰামজ্যোতি চিত্ৰাংকনত পাৰদৰ্শী। দ্বিতীয় ছ, আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? উত্তৰ, জুলি বৰুৱাই ৰচনা কৰিছিল। 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল, কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? উত্তৰ, সোণাৰীৰ ৰজাধা প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। 2 নম্বৰ খ, এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ। ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে? উত্তৰ, জুলি বৰুৱাই দিব্যাংগসকলক এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰিছে কাৰণ দিব্যাংগসকলে অনাদৰ আৰু অৱহেলাৰ মাজত জীয়াই আছে। 3 নম্বৰ প্ৰশ্ন, সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। এই প্ৰশ্নটো অলপ উত্তৰটো দীঘলীয়া হ'ব। উত্তৰ, সংগ্ৰামজ্যোতিয়ে চিত্ৰাংকনৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ পৰা 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলাক্ষেত্ৰ খুলি তাত ব্যস্ত হৈ পৰে। তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা পাবলৈ সক্ষম হৈছে। আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো, বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশতো তেওঁ সমাদৰ পাবলৈ সক্ষম হৈছে। এইবাৰ 4 নম্বৰত দিয়া আছে বিপৰীতাৰ্থক শব্দ লিখা। এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক। এতিয়া মই এই শব্দবিলাকৰ বিপৰীত শব্দবিলাক লিখি দিম। চাৰি নম্বৰ বিপৰীতাৰ্থক শব্দ লিখা। উত্তৰ, এন্ধাৰ, পোহৰ, সফল, বিফল, স্বাভাৱিক, অস্বাভাৱিক, জাগ্ৰত, সুপ্ত, অমংগল, মংগল, সক্ষম, অক্ষম, আনুষ্ঠানিক, অনানুষ্ঠানিক। ইয়াৰ পৰা এইকেইটা লিখি ল'বা।
এইবাৰ 5 নম্বৰত দিয়া আছে জুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা উত্তৰ পাঠত থকা জুৰীয়া শব্দবোৰ হ'ল মুখামুখি বাধা বিবাদ বাধা বিঘিনি বিষাদ বেদনা ধোৱা কোৱা লেখা মেলা কলাকীৰ্তি গতিপথ এইবিলাক হৈছে জুৰীয়া শব্দ এইবাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল বাক্য ৰচনা কৰা আনুষ্ঠানিক গতিপথ প্ৰচেষ্টা যন্ত্ৰণা কৰ্তব্য প্ৰশংসা এতিয়া মই এই শব্দবিলাকৰে বাক্য ৰচনা কৰি দিম তোমালোকে লিখি ল'বা ছয় নম্বৰ বাক্য ৰচনা কৰা আনুষ্ঠানিক আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা থাকে গতিপথ সৌৰজগতৰ গ্ৰহবোৰে নিৰ্দিষ্ট গতিপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে প্ৰচেষ্টা কৰ্মত একান্ত প্ৰচেষ্টা থাকিলেহে সফলতা লাভ কৰিব পাৰি যন্ত্ৰণা অসুখৰ বাবে তেওঁ দিনে ৰাতিয়ে যন্ত্ৰণাত ভুগি আছে কৰ্তব্য দেশখনৰ উন্নতিৰ বাবে কাম কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য প্ৰশংসা ভাল কাম কৰিলে সমাজৰ প্ৰশংসা পোৱা যায় ইয়াতে পৰা শব্দ এটা লগাই দিবা প্ৰশংসা ভাল কাম কৰিলে সমাজৰ পৰা প্ৰশংসা পোৱা যায় এইবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা এই উত্তৰটো অলপ দীঘলীয়া হ'ব গতিকে মই দীঘলীয়াকৈ লিখি দিব লাগিব তোমালোকে উত্তৰটো লিখি ল'বা 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰটোত আৰম্ভণিতে এইখিনি কথা লিখি ল'বা আত্মবিশ্বাসে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে উদাহৰণস্বৰূপে প্ৰিন্সি গগৈ জুলি বৰুৱা আৰু সংগ্ৰামজ্যোতি চৌধুৰীৰ কথা আমি ক'ব পাৰোঁ ইয়াৰ পিছত লিখিবা মই ইয়াতে চিন দিয়াখিনি লিখিবা তলে তলে আস্তানি দিছোঁ আৰু এনেকৈ বন্ধনী দি দিয়া আছে ইয়াৰ পিছত প্ৰিন্সি গগৈ জন্মৰে পৰাই দুয়োখন হাতেই নাছিল একমাত্ৰ আত্মবিশ্বাসৰ বলতেই ভৰিৰে লিখিবলৈ লৈ তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে সেইদৰে জুলি বৰুৱাই পঢ়ি থকা অৱস্থাতে দুৰ্ঘটনা দুয়োখন হাত হেৰুৱাই প্ৰথমতে হতাশাত ভাগি পৰিছিল যদিও একমাত্ৰ আত্মবিশ্বাসত দৃঢ় থাকি কৃত্ৰিম হাতেৰে পঢ়া শুনা কৰি বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়া হিচাপে কাম কৰি আছে তাৰ পিছত সংগ্ৰামজ্যোতি চৌধুৰী এজন মুকবধিৰ ব্যক্তি ইয়াৰ বাবে তেওঁ হতাশ নহয় চিত্ৰাংকন বিদ্যাত একানপতীয়াকৈ লাগি অসমতা নহয় ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এয়া সম্ভৱ হৈছে একমাত্ৰ নিজৰ ওপৰত থকা আত্মবিশ্বাস আত্মপ্ৰত্যয় বিশ্বত এনে উদাহৰণ অনেক আছে এইখিনিলৈকে লিখিবা